নাজিৰাৰ ঐতিহাসিক যি জয়খামদাং পথাৰ বুলি ক'ব লাগিব, এই জয়খামদাং পথাৰত এক অভিলেখ গঢ়িব চেষ্টা কৰিছে এজন যুৱকে। যিহেতু দীপজ্যোতি গগৈ নামৰ ঘৰপলীয়া গাঁৱৰ এজন যুৱকে, যি আমাৰ অসমীয়াৰ হিয়াৰামতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি তেখেতে ঘাঁহত যেন যি কোৰেৰে যি নিৰ্মাণ কৰিছে বুলি ক'ব লাগিব, যিসমূহ ঘাঁহ চাফ চিকুণ কৰি তেখেতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ইয়াতে যেন নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে। কিন্তু এতিয়াও বৰ্তমান সময়ত যিহেতু সম্পূৰ্ণ হোৱা নাই, তথাপিতো আমি যিহেতু ড্ৰোন কেমেৰাৰ যোগেদি দেখাব চেষ্টা কৰিছোঁ যে কি আমি আহিছোঁ ইয়াত আহি দেখা পাইছোঁ যে কি এই যি সুবিশাল জয়খামদাং পথাৰ, সেই মোৰ যদি সহযোগে দেখা এই জয়খামদাং পথাৰত এই যি দীপজ্যোতি গগৈ নামৰ যি ঘৰপলীয়া গাঁৱৰ যিগৰাকী যুৱক, সেই যুৱকজনৰ যেন অশেষ প্ৰচেষ্টাত যেন প্ৰাণ পাই উঠিছে বুলি ক'ব লাগিব জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। এয়া যেন কোনো ব্যতিক্ৰম নহয় বুলি ক'ব লাগিব। ইয়াৰ পূৰ্বেও তেখেতে বহু কেইজন বৰেণ্য ব্যক্তিৰ যিহেতু এই জয়খামদাং পথাৰত তেখেতে প্ৰতিচ্ছবি অংকন কৰিছে, কিন্তু বৰ্তমান সময়ত যিহেতু জুবিন গাৰ্গ, যিহেতু আমাৰ হিয়াৰামৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰি তেখেত যেন বিশেষ চৰ্চাত আছে বুলি ক'ব লাগিব। তেখেত যিহেতু মোৰ লগত আছে, মোৰ সহযোগে দেখাই আছে যে কি প্ৰত্যেক এই যি জয়খামদাং পথাৰখন, তাৰ পাছত মই যিহেতু তেখেত মোৰ লগত যিহেতু আছে দীপজ্যোতি গগৈ। দাদা, আপোনাক স্বাগতম জনাইছো আসাম টক্সলৈ। আমি আজি আহিছো, গম পাইছো আমি ড্ৰোন কেমেৰাৰ সহায়ত আমি দেখা পাইছো, কিন্তু আমিতো তাৰ পৰা ওপৰৰ পৰা আমি দেখাব নোৱাৰো। যিহেতু আপুনি মোৰ লগত আছে, ড্ৰোন কেমেৰাত আমি যিটো দৃশ্য দেখা পাইছো, আপুনি জুবিন গাৰ্গক আপুনি যি প্ৰতিচ্ছবি অংকন কৰিছে, কেনেকৈ মনলৈ আহিলে আৰু কিমান দিনৰ পৰা চেষ্টা চলাইছে? চেষ্টা বুলি ক'লে মই 2021 চনত চেষ্টা কৰিছিলোঁ। তেতিয়া কৰোণাৰ সময় আছিল, তেতিয়া জ্বৰত আক্ৰান্ত হ'লো। তেতিয়া সেই ছবিখন মানে আধা হোৱা হ'ল। তাৰপিছত এতিয়া 26 চনত আকৌ পুনৰ সেই ছবিখন আঁকিবলৈ চেষ্টা কৰিছিলোঁ। কিমান সফল হৈছো নাজানো, কিন্তু চেষ্টা কৰিছিলোঁ। অলপ বাকী আছে, মানে নাকৰ পজিশ্যনটো অলপ বেকা হৈছে আৰু চকুটো ঠিক কৰিবলগীয়া আছে। কেনেকৈ মনত আহিলে যে কি যিহেতু ঘাঁহত যিহেতু আপুনি জুবিন দাৰ যিহেতু প্ৰতিচ্ছবি যিহেতু অংকন কৰিবলৈ আপোনাক মনলৈ কেনেকৈ আহিলে, কি ক'ব? মনলৈ মানে কি হ'ল, মোৰ সৰুৰ পৰা খেতি বাতি কৰাৰ অভ্যাস আছে আৰু ছবি আকো হ'ল। মানে এদিন কোৰ মাৰি থাকোঁতে পথাৰত, তেতিয়া ঘপকৈ মনত পৰিলে যাতে মই ইয়াত এনেকে ছবি এখন আঁকিব পাৰিলে কিবা এটা ইউনিক কৰিব পাৰোঁ, সেইটো ধৰে। আৰু বিশেষকৈ আমাৰ নৱপ্ৰজন্মই খেতি কৰিবলৈ এৰিছে, পথাৰখন চন পৰিবলৈ ধৰিছে। আজি আমি যি মানে আঁচনি ভৰ পাই আছো বোলে, খেতি মানে খাই হেৰি হৈ আছো, কিন্তু কাইলৈ আঁচনি বন্ধ হ'লে আমি কি কৰি খাম? ভৱিষ্যতৰ প্ৰজন্ম কি হ'ব? খেতি যদি নাথাকে কি হ'ব? আজি যদি সেইহ'লে মই পথাৰখনতে জুবিন দাৰ ন্যায়ৰ বাবে আৰু নৱপ্ৰজন্মক জাগ্ৰত কৰিবৰ কাৰণে সেইটো প্ৰতি পথাৰৰ বাবে ছবিখন অংকন কৰিছোঁ। হয়, জুবিন দাক আপুনি এতিয়া বৰ্তমান যিহেতু 21ত প্ৰথম অংকন কৰিছিল, কিন্তু সম্পূৰ্ণ নহ'ল কৰোণাৰ কাৰণে। কিন্তু তাৰ পাছত আৰু কেইবাজন বৰেণ্য ব্যক্তি বা স্বাধীনতা সংগ্ৰামী আপুনি ছবি অংকন কৰিছিলে। কাৰ এনেকৈ 22 চনত বিষ্ণুৰাভাদেৱৰ ছবি অংকন কৰিছিলোঁ। তাৰপিছত 23 চনত আপোনাৰ মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু আৰু ভগত সিং, এই তিনিখন ছবি অংকন কৰিছিলোঁ। তাৰপিছত 2 বছৰ মই মানে বেলেগ কৰ্মত মানে ব্যস্ত হৈ থাকিলোঁ আৰু সেইটো অংকন কৰিবলৈ। পিছত আকৌ বিষ্ণুৰাভাৰ ছবি অংকন কৰিছিলোঁ, চাউল আৰু ধানেৰে কৰিছিলোঁ অংকন। সেইখন ছবি হয়তো আপোনালোকৰ সংবাদ মাধ্যমত দেখিছিলে, প্ৰকাশ পাইছিলে। কেনেকুৱা লাগে যেতিয়া এজন বিশিষ্ট বৰেণ্য ব্যক্তি, যিহেতু আপুনি ইমান কষ্ট কৰি যিহেতু আপুনি ছবি অংকন কৰে, তেনে ক্ষেত্ৰত আপোনাৰ কেনেকুৱা অনুভৱ হয় আৰু আপোনাক কোনোবা সহায় সহযোগ কৰে নেকি? সহায় বুলিবলৈ ক'লে মোৰ বিশেষকৈ মেজাৰমেণ্টত মানে ৰছীডাল ধৰিবলগীয়া হয়। সেই ৰছীডাল ধৰিবৰ কাৰণে মোক সঞ্জয় গগৈ তেওঁ সহায় কৰিছিল, আৰু বিশেষকৈ সেয়েহে তেওঁলোকে সহায় কৰিছে। মই অকলে আৰু দূৰৰ পৰা মানুহ চাই থাকে যে পথাৰীটো অকলে এইডোখৰত কি কৰি আছে। কেনেকুৱা অনুভৱ হয় যেতিয়া আপোনাৰ ছবিখন যেতিয়া পৰিস্ফুট হৈ সম্পূৰ্ণ হৈ উঠে, কেনেকুৱা লাগে? লাগে মানে কি হ'ল, আমাৰ খেতিয়ক সমাজত যেতিয়া পথাৰত যদি অকলে যদি একেডোখৰ জেগাতে যদি ঘূৰি ফুৰা হয় এনেকে কয়, সেইটো লাজৰ নিচিনাও লাগে বিশেষকৈ। হয়, সৰ্বশেষত একেবাৰে অন্তিমটো প্ৰশ্ন আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু জুবিন দাৰ যিহেতু ন্যায়ৰ ক্ষেত্ৰত যথেষ্ট পলম হৈছে, আপুনি যিহেতু জুবিন দাৰ যিহেতু প্ৰতিচ্ছবি অংকন কৰিছে ঘাঁহত, আপুনি পথাৰত, জুবিন দাৰ ন্যায় সম্পৰ্কত কি ক'ব বিচাৰিব? ন্যায় বিষয়ে প্ৰশাসনে কি মানে তেওঁলোকৰ কাম কৰি আছে, বিশেষকে কি হৈছিল কি এটা সম্পূৰ্ণ কৰিব লাগে। বিশেষকে তেওঁ কি আজিলৈকে ইমান দিন লাগিছে, যদি জুবিন দায়ে যদি